ৰঙিয়া ভূটান ৰোড ৰাণী চকৰ পৰা 2 নম্বৰ কালিপুৰলৈ যোৱা মুখ্য পথ হয়। এই পথটি নিৰ্মাণৰ কাৰণে নিশ্চিত ৰূপত চৰকাৰৰ ঘৰত আবেদন দিয়া হৈছে বা ইয়াত এই পথটো হ'ব বুলি আমি আশাবাদীও হৈ আছো। কিন্তু বৰ্তমান সময়ত বাৰিষা কালত বা বিভিন্ন নিৰ্বাচনী সময়ৰ কাৰণে হওক বা যিকোনো সময়ৰ কাৰণে হওক চৰকাৰীভাৱে যিটো পথ আমি পাবলৈ সক্ষম হম সেইটো কিছু কাৰণত বিলম্ব হোৱাৰ কাৰণে এই পথটি ইমানেই জৰাজীৰ্ণ হ'ল যে ইয়াত স্কুলৰ ল'ৰা ছোৱালীবিলাক বা এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিবৰ কাৰণে বহুতো অসুবিধা হোৱাৰ কাৰণে মই মাত্ৰ যোৱাকালি অৰ্থাৎ 17 তাৰিখে জিলা সভাপতি মহোদয়ক মই অনুৰোধ এটা জনাইছিলোঁ। যেহেতু এই পথটিৰ কাৰণে জিলা সভাপতি মাননীয় ভিক্টৰ কুমাৰ দাস মহোদয় ইয়াত আহি মাত্ৰ এই পথটিৰ কাৰণে যথেষ্ট তেওঁ উন্নতিৰ কাৰণে কাম কৰি আছিল। যোৱাকালি মই মাননীয় জিলা সভাপতি মহোদয়ক কোৱাৰ লগে লগে তেওঁ আমাৰ এই জিলা সম্পাদক সন্মানীয় লক্ষী দাস, যাক আমি ভজন দাস নামেৰে জানো, ভজন দাস নামেৰে তেওঁ জনপ্ৰিয়, গতিকে ভজন দাসক তেওঁ কথাখিনি যেতিয়া জনালে ভজন দাসে আজি এই গাঁতসমূহ পুতি দি ৰাইজৰ কাৰণে কিছু উপকাৰ কৰি দি মাত্ৰ ল'ৰা ছোৱালীক যাতায়াত সুচল কৰি দিয়াৰ প্ৰচেষ্টা চলাইছে। আপুনি নিজে দেখা পাইছে যে এই ৰাস্তাটো আপোনাৰ ৰাণী চকৰ পৰা কালিপুৰ 1 নম্বৰ কালিপুৰ 2 নম্বৰ কালিপুৰ যোৱা যিটো ৰাস্তা, এই ৰাস্তাৰ অৱস্থা খুবেই জৰাজীৰ্ণ। তো এই ৰাস্তাৰ লগত জড়িত যিখিনি এই গাঁৱৰ মানুহ আছে তেখেতসকলৰ লগত মোৰ অলপ চিনা জানা আছে। তেখেতসকলে মোক ক'লে যে আপুনি দাদা যদি অলপ আমাৰ ৰাস্তাটো অলপ যদি আপোনালোকে ৰিপেয়াৰিং কৰি দিয়ে বা চলিব পৰা কৰি দিয়ে, অলপ চেন কেবল দি দিয়ে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱাৰ কাৰণে বহুত সুবিধা হ'ব। আৰু এই ৰাস্তাত মোটামুটি 2000-ৰ পৰা 3000 মানুহৰ সদায় এটা মানে যাতায়াত হয়। আৰু স্কুলত মানে ডেইলি শ ল'ৰা ছোৱালী এই ৰাস্তাৰে মানে অহা যোৱা কৰে। তো স্কুলত যোৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে খুবেই এটা অসুবিধা হৈছে, ৰাস্তাৰ অৱস্থা খুবেই বেয়া। তো মই মোৰ নিজা প্ৰচেষ্টাত মই যিখিনি অলপ পাৰোঁ মানে মেইন যে মানে য'ত মানে গাঁথা হৈছে বা বোকা হৈছে সেইখিনি জেগা মই অলপ মোৰ নিজা প্ৰচেষ্টাত মই চেন কেবলিং কৰি দি আছোঁ। আৰু পৰৱৰ্তী সময়ত মই অনুৰোধ জনাওঁ আমাৰ প্ৰশাসন মানে আমাৰ চৰকাৰ বা আমাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে তেখেতসকলৰ প্ৰচেষ্টাত যাতে এই ৰাস্তাটো যাতে পৰৱৰ্তী সময়ত স্থায়ীভাৱে সমস্যাটো সমাধান কৰি দিয়ে।